এটা চেলকা ইউটিউবাৰ চেন্ডেল পিন্ধি ঘূৰি ফুৰে চিম্পলিচিটি দেখায় আমাৰ আগত। সি কিন্তু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছত নিজৰ ফ্লেটৰ পৰা খিৰিকীৰে জুবিন দাৰ ঘৰ দেখায় অসমবাসী ৰাইজক। সি ইমান ডাঙৰ চেলিব্ৰিটি তলত আহিলে সি ভয় কৰে। সি কোনদিনা জুবিন দাৰ বিষয়ে এটা ভাল ভিডিঅ' বনাইছে? সি কোনদিনা জুবিন ক্ষেত্ৰৰ বিষয়ে এটা ভাল ভিডিঅ' বনাইছে? বনোৱা নাই। কেৱল তাক টকা লাগে, ফেমাছ হৈছি, চাইনা গেছি, চাইনাত যায় ইণ্ডিয়া ডাউন। তাৰ মতে ইণ্ডিয়াত একোৱেই নাই, ইণ্ডিয়াত টেকনলজি নাই, ইণ্ডিয়াত হেৰি নাই, তাৰ খালি সিটোৱে ডাইলগ। এই জীৱনত সপানত দেখা আন পাইছি চাইনা খান। যোন খান দেশত থাকি তহঁতে খাইছে লৈছে সোমাইছে, সেইখন দেশৰে তহঁতে দুৰ্নাম কিয় কৰা? আজি তহঁতৰ ভিডিঅ' যদি পাকিস্তানৰ মানুহ, বাংলাদেশৰ মানুহ চাই, সিহঁতে হাঁহিব। এই ইয়াতে ইণ্ডিয়াৰ মানুহ হৈ কেনে চাইনাত যায় ইণ্ডিয়াকে ডাউন বুলি কয়, এইটো কেনেকুৱা ধৰণৰ দেশ ভক্তি? তহঁতক এনে ভিক্টৰ দাই মাৰিম বুলি কোৱা নাই। তহঁতৰ কিছুমান স্বভাৱ সঁচাকে বেয়া। সিহঁতে অটমেটিক গাড়ী, ড্ৰাইভাৰলেছ গাড়ীত উঠি সিহঁতৰ লগত চেলকা এটা গেছি, যাই কেনে কি কয় জানা? অসমৰ মানুহ বোলে সেনেকা গাড়ী দেখিলে সোপা ধৰা বুলি কব, দেও ভূত বুলি কব। আৰে অসমৰ মানুহ ইমানো আনপাৰ গাঁৱৰ নহয়, অসমৰ মানুহ শিক্ষা আছে। অসমৰ মানুহ আজি বহুত ডাঙৰ ডাঙৰ কাম কৰিছি। সিহঁতে আকৌ ভিডিঅ' বনাৱে অগ্ৰগতি অসমৰ। লাজ নালগে তহঁতৰ? কিয় তহঁতে এইটো ডাইলগ কোৱা? সেইবিলাক কথা তহঁতে নকবি চাইনাত যাই কেনে। আমাৰ বেয়া লাগে, কাৰণ আমি দেশক ভাল পাওঁ, আমি অসমখনক ভাল পাওঁ, বুজি পাইছা? সিহঁতৰ মতে ইণ্ডিয়াখনত একোৱেই নাই। আৰে ইণ্ডিয়াখনত যদি একোৱেই নাই, তহঁতে চাইনাতে চিফ্ট হৈ যা। মই আজি কেইটামান চেলকা ইউটিউবাৰৰ কথা কম। এই চেলকা ইউটিউবাৰ কেইটাই চাইনাত যাই ইণ্ডিয়াখন ডাউন কৰি আছে। মানে সিহঁতৰ এটাই ডাইলগ যে ইণ্ডিয়াখন চাইনাৰ দৰে হ'ব লাগিলে 100 বছৰ লাগব। আৰে ভাই 100 বছৰ লাগুক। তহঁতে চাইনাত গৈছা, চাইনাত নলেজেবল ভিডিঅ' বনোৱা, ইণ্ডিয়াৰ মানুহে চাইনাত কি শিকিব লাগে, ইণ্ডিয়াৰ যি যি ভাল বস্তু আছে, ইণ্ডিয়াৰ যিহৰ ওপৰত গৌৰৱ, সেইবিলাক চাইনাৰ মানুহ তহঁতে শিকাব লাগে। সিহঁতৰ মানে এটাই ডাইলগ যে ইণ্ডিয়া খান একোৱেই নাই সিহঁতৰ মতে। আৰে ইণ্ডিয়া খান যদি একোৱেই নাই, তহঁতে চাইনাতে থাক। এই চেলকা কেইটাৰ ডাইলগত ইণ্ডিয়া খানত সিহঁতৰ মতে একোৱেই নাই। ইণ্ডিয়াৰ মানুহে সিহঁতক ভিডিঅ' চাই ভিউজ দি টকা ইনকাম কৰে। সেই 4টা নে 5টা চেলকা ইউটিউবাৰ গেছি চাইনাত যাই কেনে সিহঁতৰ মতে এনেকা তাৰমানে ৰিয়েকশ্যন, ডাঙৰ ডাঙৰ বিল্ডিং দেখা পায়। আৰে চাইনা আমাতকে ওপৰত আমি জানো, কাৰণ চাইনাৰ টেকনলজি আমি ইউজ কৰো, চাইনাৰ মোবাইল আমি ইউজ কৰো, চাইনাৰ এক্সেসৰিজ ইউজ কৰো, চাইনাৰ কাপোৰ ইউজ কৰো। আমি জানো যে চাইনা আমাতকে ওপৰত। বিকশিত অসম, বিকশিত ইণ্ডিয়া, তহঁতে ভিডিঅ' বনাবি, ভিডিঅ' বনাই কেনে পইচা ইনকাম কৰি তহঁতে চাইনাত যাই কেনে আকৌ ইণ্ডিয়াৰ কথা তহঁতে কি কোৱা? যে ইণ্ডিয়াৰ ৰাস্তা এনেকা হবা লাগলি 100 বছৰ লাগব, ইণ্ডিয়াৰ টেকনলজি হবা লাগলি চাইনাৰ দৰে 100 বছৰ লাগব। আৰু 100 বছৰ লাগলেও আমি ধৈৰ্য ধৰবা লাগব, কাৰণ আমি ইণ্ডিয়াখনক ভাল পাওঁ। এই চেলকা ইউটিউবাৰ কেইটা ইহঁতৰ লগত এটা বনিয়া গেছি। সেই বনিয়াই কেৱল দোকানৰ প্ৰমোচন কৰে। সিহঁতৰ দোকানত গলে হিন্দীত কথা পাতবা লাগে, সিহঁতৰ দোকানত গলে মানুহৰ ৰেছপন্স নাপায়। এই বনিয়াটো সিহঁতৰ লগত গেছি, বুজি পাইছা? আৰু এটা চেলকা ইউটিউবাৰ গেছি, সি অকল খাদ্য চিনি পায়। তো খাদ্যৰ ওপৰত ভিডিঅ' বনো, তাৰ খালি ইংৰাজী ডাইলগ কেইটামান মাৰি খালি ইণ্ডিয়াৰ ডাউন। সিয়ে কিন্তু বিকশিত অসম, অগ্ৰগতি অসম ভিডিঅ' বনাই কেনে টকা ইনকাম কৰি চাইনাত গেছি। সি আকৌ ইণ্ডিয়াখন ডাউন বুলি কয়। আমি সহ্য কৰিম নেকি? তহঁতে একচুৱেলি ভূখণ্ডাৰ পৰা অলপ শিকিব লাগে। ভূখণ্ডাৰ চাউথ আফ্ৰিকা গেছি, চাইনা গেছি। তহঁতে চাইনাৰ ভিডিঅ' যেকেইটা বনাইছে অকল ৰাস্তা আৰু বিল্ডিং দেখাইছে, তাত বাহিৰে একো দেখা নাই। ভূখণ্ডাই কিন্তু আমাক নলেজেবল ভিডিঅ' দিছে। চাইনাত যায়, আফ্ৰিকাত যায়, ভূখণ্ডাই নলেজেবল ভিডিঅ' দিছে। তহঁতে ভূখণ্ডাৰ পৰা অলপ শিকবা লাগে। আৰু এটা চেলকা আছে, গোটেই অসম গোটেই ইণ্ডিয়া কি চেন্ডেল পিন্ধি ঘূৰে, চিম্পলিচিটি দেখায় আমাৰ আগত। সি কিন্তু জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ পিছত নিজৰ ফ্লেটৰ পৰা খিৰিকীৰে জুবিন দাৰ ঘৰ দেখায় অসমবাসী ৰাইজক। সি ইমান ডাঙৰ চেলিব্ৰিটি তলত আহিলে সি ভয় কৰে। সি কোনদিনা জুবিন দাৰ বিষয়ে এটা ভাল ভিডিঅ' বনাইছে? সি কোনদিনা জুবিন ক্ষেত্ৰৰ বিষয়ে এটা ভাল ভিডিঅ' বনাইছে? বনোৱা নাই। কেৱল তাক টকা লাগে, ফেমাছ হৈছি, চাইনা গেছি, চাইনাত যায় ইণ্ডিয়া ডাউন। তাৰ মতে ইণ্ডিয়াত একোৱেই নাই, ইণ্ডিয়াত টেকনলজি নাই, ইণ্ডিয়াত হেৰি নাই, তাৰ খালি সিটোৱে ডাইলগ। কিয় তহঁতে এইটো ডাইলগ কোৱা? যোন খান দেশত থাকি তহঁতে খাইছে লৈছে সোমাইছে, সেইখন দেশৰে তহঁতে দুৰ্নাম কিয় কৰা? আজি তহঁতৰ ভিডিঅ' যদি পাকিস্তানৰ মানুহ, বাংলাদেশৰ মানুহ চাই, সিহঁতে হাঁহিব। এই ইয়াতে ইণ্ডিয়াৰ মানুহ হৈ কেনে চাইনাত যায় ইণ্ডিয়াকে ডাউন বুলি কয়, এইটো কেনেকুৱা ধৰণৰ দেশ ভক্তি? তহঁতক এনে ভিক্টৰ দাই মাৰিম বুলি কোৱা নাই। তহঁতৰ কিছুমান স্বভাৱ সঁচাকে বেয়া। চাইনাত গৈছা, ফুৰিব গৈছা, তহঁতে ভিডিঅ' বনোৱা, অলপ নলেজেবল ভিডিঅ' দি মানুহ। সিহঁতে অটমেটিক গাড়ী, ড্ৰাইভাৰলেছ গাড়ীত উঠি সিহঁতৰ লগত চেলকা এটা গেছি, যাই কেনে কি কয় জানা? অসমৰ মানুহ বোলে সেনেকা গাড়ী দেখিলে সোপা ধৰা বুলি কব, দেও ভূত বুলি কব। আৰে অসমৰ মানুহ ইমানো আনপাৰ গাঁৱৰ নহয়, অসমৰ মানুহ শিক্ষা আছে। অসমৰ মানুহ আজি বহুত ডাঙৰ ডাঙৰ কাম কৰিছি। সেইবিলাক কথা তহঁতে নকবি চাইনাত যাই কেনে। আমাৰ বেয়া লাগে, কাৰণ আমি দেশক ভাল পাওঁ, আমি অসমখনক ভাল পাওঁ, বুজি পাইছা? তহঁতে চাইনাত গৈছা, ভিডিঅ' বনাইছা, বনো নলেজেবল ভিডিঅ' বনো। সেই বুলি যি টি ভিডিঅ' বনালি নহব নহয়। সিহঁতৰ মতে ইণ্ডিয়াখনত একোৱেই নাই।
আরে ইন্ডিয়াখনত যদি একোৱে নাই তহঁতে চাইনাতে শিফ্ট হৈ যায় চাইনাৰ কিছুমান ভালো আছে কিছুমান বেয়াও আছে ইণ্ডিয়াতো তেনেকুৱা ভালো আছে বেয়াও আছে আমি দুটা একচেপ্ট কৰি চলবা লাগব ভূগোল নাই কোনোদিন ইণ্ডিয়াখনক বেয়া বুলি কৈছে নেকি কোৱাটো নাই ভূগোলে চাইনা গৈছে সাউথ আফ্ৰিকা গৈছে ইমান ধুনীয়া ধুনীয়া নলেজেবল ভিডিঅ এটা চেলকা ইউটিউবাৰ চেন্ডেল পিন্ধি ঘূৰি ফুৰে এই জীৱনত অলপ সপানত দেখা আন পাইছি চাইনা খান সিহঁতে আকৌ ভিডিঅ বনাৱে অগ্ৰগতি অসমৰ লাজ নালগে তহঁতৰ অসমখনত কিমান উন্নতিৰ কাম হৈ আছে ইণ্ডিয়াখনত কিমান উন্নতিৰ কাম হৈ আছে সেইগিলা তহঁতৰ চকুত পৰা নাই